जाएगा विधाता। पंजाब सिंधु गुजरात मराठा वृंदा हिमाचल जमुना गंगा उच्छल जलधि तरंगा। तब शुभ में जागे तब शुभ आशीष मांगे गाए तब जय गाथा। गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ মহিলাসকলৰ সহযোগ খুবেই প্ৰয়োজন। আৰু যিটো আমাৰ মহিলা উইমেন এণ্ড চাইল্ড হেল্থ কেয়াৰ এই ক্ষেত্ৰত মহিলাসকলে আৰু আগবাঢ়ি আহিব লাগিব। নমস্কাৰ। Honorable CM Sarfalpensi, Memento Certificate Citation, Joy Poho Jambaro, Bukit Kapelke, Tangkasan, People Jirpon. আজি 73 কাউন্সিল ফাউন্ডেশন দিনত মই কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত সকলো দল সংগঠনত মই নিমন্ত্ৰণ কৰিছোঁ আৰু সকলো দল সংগঠন আহিছে। আৰু যিবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এক্স CM, EM, MLA, এক্স MP, এক্স MC তেখেতসকলক আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে আজি অংশগ্ৰহণ কৰিছে। গতিকে আজি আপোনালোকে জানে সেই অডিটৰিয়ামটো নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ অডিটৰিয়াম হ'ল বৰ্তমানলৈকে 3000 কেপাচিটি। আজি 3000টো ইয়াত নোজোৰা হৈ গৈছে। তথাপিও মানুহবিলাক আহিছে। তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজলৈ মই ধন্যবাদ দিছোঁ। দল সংগঠনত তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু এক্স CM, এক্স MP, এক্স MLA, এক্স EM CM তেখেতসকলক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলঙত স্থায়ী শান্তি হৈ যে পৰিৱৰ্তনৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ লগত কোনো সংঘাত নোহোৱাকৈ কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কামবিলাকত পূৰণ কৰাৰ স্বাৰ্থত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আগন্তুক দিনত আমি কাৰ্যসূচী এটা লৈছোঁ যে কাউন্সিল কাৰ্বি আংলং ডে হ'ব। এতিয়া নৰ্থ ইষ্ট যিমানখিনি 62 কাউন্সিল থাকিব, 62 অট'নমাছ কাউন্সিল আছে, তেখেতসকলক নিমন্ত্ৰণ কৰিম। তাৰপিছত কালচাৰেল এক্সচেঞ্জ সেইটো আমি ইয়াত পাতিম টাৰালাংছতে, সেইটো নৱেম্বৰ মাহতে হ'ব। ইয়াৰ বাহিৰেও আমি নৱেম্বৰ মাহত কাৰ্বি আংলং অট'নমাছ কাউন্সিল অফিচাৰ্ছ CM, EM, MEC, MLA, MP লগত লৈ প্ৰত্যেক MEC সমষ্টিত প্ৰত্যেক গাঁৱত যাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ৰাইজৰ ওচৰত আমি গৈ আলাপ আলোচনা কৰি যে গাঁৱলীয়া গাঁওবুঢ়াৰ ওচৰত গৈ যে আপোনালোকৰ কি কি আঁচনি পাইছে, PMAY ঘৰ পাইছেনে নাই, অৰুণোদয় পাইছেনে নাই, বিনামূলীয়া ৰেচন কাৰ্ড পাইছেনে নাই, বিনামূলীয়া আপোনালোকে ট্ৰিটমেণ্টৰ কাৰণে আয়ুষ্মান ভাৰত কাৰ্ড পাইছেনে নাই, সেই গোটেইখিনি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আমি জুলাই মাহত আমি সিদ্ধান্ত লৈছোঁ। হ'ব।